প্ৰত্যেক দিনাৰ দৰে আজিও আমি আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিলোঁ ব্যতিক্ৰম মাছটোৰ এই বিশেষ আয়োজন। আমি সকলো লকডাউন হৈ আছোঁ, আমি সকলো গৃহবন্দী হৈ আছোঁ। ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষই আমাক কৈছে যে সামাজিক দূৰত্ব বজাই ৰাখক, ঘৰতে থাকক, সুস্থ সবল হৈ থাকক, ধুনীয়াকৈ থাকক, হাঁহি মাতি থাকক, ভাল ভাল কথা পাতক, ভাল ভাল খাদ্য খাওক, ভাল ভাল কথা পাতি এগৰাকী ভাল ব্যক্তিৰ লগত কথা পাতি যদি আমি অকণমান মনোৰঞ্জন লাভ কৰিব পাৰোঁ, তেখেতৰ সুখ দুখৰ কাহিনীৰ লগত জড়িত হৈ তেখেতসকলৰ সংগ্ৰামী জীৱনৰ আভাসেৰে নিজকো যদি উজ্জীৱিত কৰিব পাৰোঁ, সেয়াও জানো আমাৰ বাবে এক মানসিক খাদ্য নহয়। সেইবাবে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি একোগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনো আমাৰ এই ষ্টুডিঅ'ৰ মজিয়ালৈ, ব্যতিক্ৰমৰ মজিয়ালৈ, যাতে আমি সকলোৱে ঘৰতে থাকি সুস্থ সবল জীৱন যাপন কৰাৰ লগে লগে আমি এটা সুন্দৰ বেলেগ এজন ব্যক্তিয়ে কেনেধৰণে সুন্দৰ বাতাবৰণৰ মাজেৰে জীৱনটো উদযাপন কৰিছে সেই বিষয়ে কথা পাতিও আমি নিজকো কিছু আহ্লাদিত কৰিব পাৰোঁ। দৰ্শকসকল, আজি আমাৰ এই অনুষ্ঠানটো আমি আগবঢ়াইছোঁ ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা, আৰু আমাৰ এই অনুষ্ঠানটিক আগবঢ়াই লৈ যোৱাত সহযোগ কৰিছে ইণ্ডিয়া টুৰিজম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলিউশ্যন এস্থেটিক ক্লিনিক। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে হয়তো ভাবিছে আজি আমাৰ অতিথি কোন। আমাৰ আজিৰ যিগৰাকী অতিথি আপোনালোকৰ অতি প্ৰিয় এগৰাকী অতিথি, আমাৰ সকলোৱে আদৰৰ এগৰাকী অতিথি, আমাৰ অতি সন্মানৰ এগৰাকী অতিথি, আৰু আমি খুব ভাল পাওঁ যিগৰাকী নাৰী, সেইগৰাকী নাৰীয়ে হৈছে মনীষা হাজৰিকা আৰু আমাৰ অতি মৰমৰ মিঠু বৌ। বৌ, আপোনাক শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সুন্দৰকৈ আপুনি আজি আহিছে। আচলতে বৌ, যেতিয়াৰ পৰা আপোনাক দেখিলোঁ, সদায় আপোনাক দেখা পালে, আপোনাক লগ পালে উৎসাহিত হওঁ। ইমান মৰম আপোনাৰ আমালৈ, আৰু ইমান উৎসাহ প্ৰদান কৰে আপুনি আমাক। আৰু আপোনাক যেতিয়াই লগ পাওঁ, আপুনি আমাৰ মৰমৰ মিঠু বৌ, আপোনাক যেতিয়াই লগ পাওঁ এনে লাগে মিঠু বৌক লগ পালে যেন মনটো দিনটো সকলো ভালে যায়, ভালে যাব। সেইকাৰণে বৌ ওচৰত সদায় ধন্যবাদ মনমৰমী। প্ৰথমতে মই তোমালোকৰ জৰিয়তে সকলো ৰাইজলৈ মই মোৰ শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে তুমি কোৱাৰ দৰে আকৌ মই কওঁ, আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক, ঘৰত থাকক, সজাগ হৈ থাকক। এই চাৰিটা কথা আমি কৈ আহিছোঁ এইকেইদিনত, আৰু ভৱিষ্যতৰ হয়তো আৰু কিছুদিন আমি এনেদৰে কৈ থাকিব লাগিব। তাৰ বাবে মই ভাবোঁ মনমৰমী, আমি সকলোৱে এটা বেলেগ পৃথিৱীৰ লগত নিজকে এডজাষ্ট কৰি পেলাই চলাটো শিকি ল'ব লাগিব, নহয় জানো? খুব গুৰুত্বপূৰ্ণ কথা ক'লে বৌ। আমি বহু কথা পাতিম, কিন্তু এতিয়া সময়, পৰিৱেশ, পৰিস্থিতিৰ লগত মিলাই মই এষাৰ কথা সুধিবৰ মন গৈছে। এতিয়া ধৰক আমি সকলোৱে ভয় খাইছোঁ, COVID-19 আমাক আক্ৰান্ত কৰিলে। এই মাৰ্চ মাহৰ পৰাই আমি ভয়ে ভয়ে দিন অতিক্ৰম কৰিলোঁ। এপ্ৰিল গ'ল, এতিয়া মেও লাহেকৈ যাব। আপোনাৰ মনত কেনেকুৱা ধৰণৰ শংকা হৈছে, ভৱিষ্যতক লৈ আপুনি কেনেধৰণে ভাবিছে, আৰু এতিয়া সময়খিনিক লৈ যদি আপুনি কিবা এষাৰ ক'ব লগা হয় তেতিয়া কি ক'ব? মই প্ৰথমতে সেইকাৰণে ৰাইজক উদ্দেশ্যি যিখিনি আমি সজাগতা অৱলম্বন কৰিব লাগে তাৰ পৰা ক'লোঁ। কিন্তু সঁচা কথা, তো এইখিনিতে যিটো প্ৰশ্ন কৰিছোঁ, বৰ্তমান সময়টো আচলতে মই ভাবোঁ যে বহুত পুৰণি মানুহ হৈ গ'লো নিচিনা লাগে, যদিও মই মনে মনে কেতিয়াও নাভাবোঁ। মই নতুনৰ লগতে কাম কৰি ভাল পাওঁ, নৱ প্ৰজন্মৰ লগত, তহঁতৰ লগত থাকি মই বেছি ভাল পাওঁ। গতিকে মই সেইটো ক্ষেত্ৰত মই কওঁ যে মই সৌভাগ্যৱান, কাৰণ চবেই বৰ্মা বুলি বা যদিও মাতে, মিঠু বৌ, মিঠু খুৰী, চব নানান ধৰণে যদি বা মাতে, কিন্তু চবেই যেন মোৰ লগত যেন খুব খোলাকৈ কথা পাতিব পাৰে, তেনেকুৱা এটা সম্বন্ধ লৈ পেলাই মই মোৰ জীৱনটো আগবঢ়াই লৈ গৈছিলোঁ। গতিকে এতিয়া এইটো পৰিৱেশ কিন্তু মোৰ জীৱনচোৱাত মই দেখা নাছিলোঁ দেই মনমৰমী। মই অলপ প্ৰথমতে অকণমান ভয় খাইছিলোঁ, ঠিকেই কথা। তাৰপিছত যেতিয়া লাহে লাহে আজিকালি যিহেতু ছ'চিয়েল নেটৱৰ্কত আমি সকলো পঢ়িবলৈ পাওঁ, শুনিলোঁ যে 1918 চনত এনেকুৱা এটা ভয়াৱহ মহামাৰী আহিছিলে, তাতেও বহুত কোটি কোটি মানুহ ঢুকাইছিলে, কিন্তু তাৰ লগতে মানুহটো তেনেকেই এডজাষ্ট হৈ গৈ থাকিলে। কিন্তু সেনেকৈ যদি আমি স্বাধীনতা সংগ্ৰামী জীৱনৰ কথা ভাবোঁ, তেতিয়াওতো আমি বহুত বস্তু দেখিছিলোঁ, শুনিছিলোঁ, বা দেউতাহঁতৰ মুখত গল্পৰ নিচিনাকৈ শুনিছিলোঁ। মোৰ পৰিয়ালটোৰ কথা এইখিনিতে অকণমান আহে, কাৰণ মই এটা এনেকুৱা পৰিয়ালত আছিলোঁ য'ত মোৰ ককা আছিলে দেশপ্ৰিয় যতীন্দ্ৰ মোহন সেনগুপ্ত, ফ্ৰীডম ফাইটাৰ।
হিচাপত আছিলে চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠন সেইখিনি সময়ৰ কথা কৈছোঁ দেউতাহঁতেও শুনিছোঁ মাটিৰ তলত গাঁত খান্দি কেনেকৈ লুকাইছিলে বিস্কিট আৰু হেৰিৰ ওপৰতে জীৱন নিৰ্বাহ কৰিব লগা হৈছিলে সেইবোৰ গল্পৰ নিচিনা শুনি 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 মই আজিৰ এই দিনটোত আহি পেলাই দেখিছোঁ এইটোত এখন অলপমান বেলেগ ধৰ্মী প্ৰথমতে সেনেকৈ ভাবিলোঁ ঠিক আছে কিন্তু যেতিয়া শুনি 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 দেখিলোঁ যে নহয় আমি আকৌ হয়তো এই পৰিৱেশটোৰ লগত এই সময়ছোৱাৰ লগত আকৌ নিজকে মানে এডজাষ্ট কৰিবই লাগিব উপায় নাই কোনো কাৰণ এইটো এনেকুৱা এটা ভাইৰাছ যিটো ভাইৰাছক আমি দমন কৰাৰ কাৰণে যথেষ্ট সজাগ হ'ব লাগিব তেতিয়াহে এতিয়া এইকেইদিনতে শুনি আছোঁ বাহিৰৰ পৰা যিমান ব্যক্তি বা মানুহ আহি আছে দলে বলে ষ্টুডেণ্টছ কিছুমান শ্ৰমিক কিছুমান এতিয়া যিমানেই আহি আছে সিমানেই ইয়াতে আক্ৰান্ত হোৱাৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে নহয় জানো গতিকে মই সকলোকে এইটোৱে ক'ব খোজোঁ যে আমি কিছু হেৰি সময় কিছু মানে কিছু বিপৰ্যয়ৰ লগতে মানুহ সেই শক্তিটো থাকিব লাগে যিটো শক্তিৰে আমি ভাবোঁ যে নহয় আমি সফল হ'বই লাগিব আমি এইটো অতিক্ৰম কৰি পেলাই আগবাঢ়ি যাবই লাগিব আমাৰ ল'ৰা ছোৱালীক আমি সেনেকৈয়ে বুজনি দিব লাগিব আৰু এটা কথা মই মানে খুব ভাল লাগিছে কি এই যে নিজৰ লগত নিজে সময় কটাইছোঁ মনমৰণি কেতিয়াবা মানুহৰ ইণ্ট্ৰস্পেকশ্যন নহয় কেতিয়াবা নিজক খুব দৰকাৰ হয়তো আত্মবিশ্লেষণ যিটো বুলি কওঁ আমি সেইটো দৰকাৰ হয় কিন্তু এই কেইদিনত মই দেখিছোঁ যে এইটোতো এখন সময় পাইছোঁ অন্য সময়তে সময় নাপাওঁ কালচাৰ ফিল্ডৰ লগত ইমান জড়িত হৈ থাকোঁ এই অনুষ্ঠান থাকে কিবা থাকে ৱৰ্কশ্বপ থাকে জাজ কৰিব লাগে চব কিন্তু এতিয়াও কৰি আছোঁ যদিও একান্ত সময় অলপমান পাইছোঁ নহয় জানো খুব ডাঙৰ তই সিদিনাখন কৈছোঁ মই পঢ়িবলৈ পাইছোঁ বৌ মোৰ খুব ভাল লাগিছে কথাটো যে হয় পঢ়াৰ লগত সম্বন্ধ নাই মন দি পেলাই অকণমান সময় লৈ গান এটা শুনা বা খুব ভাল চিনেমা এখন চোৱা যিটোৱে ছ'চিয়েল সামাজিক তোৰ কিছুমান বাৰ্তা আমালৈ আনি দিয়ে সেইবোৰ কথাৰ পৰা মই দেখিছোঁ যে নহয় এনেকুৱা কিছু যদি আমি পজিটিভলি ভাবোঁ তেতিয়াহ'লে আমিতো কিছু সময় পাইছোঁ হয় ল'ৰা ময়ূখে এটা কবিতা লিখিছে মোৰ কবিতাৰ পৰা প্ৰথম লাইনটো ইমান ভাল লাগে যে বৰ্তমান সময় আমাক কি দিছে বৰ্তমান সময় আমাক সময় দিছে তাৰপিছত সি এক্সপ্লেইন কৰিছে কি কি কাৰণে সময় দিছে কিটো আমাৰ দৃষ্টিভংগীটোক আমি আগুৱাই ল'ব লাগে সেইটো দিছে কিন্তু খুব সুন্দৰ লাগিছে যে বৰ্তমান সময় আমাক সময় দিছে এইবোৰ বস্তু ভাবিবলৈ নহয় জানো গতিকে আমি সকলোকে এইটো আহ্বান জনাব লাগে যে আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চৰকাৰৰ নীতি নিয়মখিনি পালন কৰি পেলাই আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰি পেলাই নিজে সজাগ হৈ পেলাই আমি এই বিপদটোৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগে বুলি পেলাই মই ভাবোঁ নহয় জানো খুব গুৰুত্বপূৰ্ণ কথা ক'লে আচলতে আমি আমাৰ চিন্তাধাৰা কেনেকুৱা আমি কিমান যোগাত্মক চিন্তাৰে আমি পৰিৱেশটো নিজৰ আয়ত্তলৈ আনিব পাৰোঁ সেইটো আটাইতকৈ ডাঙৰ কথা যিগৰাকী ব্যক্তিয়ে যিকোনো এটা পৰিৱেশত অস্থিৰ নহয় পৰিৱেশটোক যোগাত্মক চিন্তাধাৰাৰে আগবঢ়াই লৈ যায় সেইগৰাকী ব্যক্তিৰ বাবে কিন্তু যিকোনো পৰিস্থিতিতে সেই ব্যক্তিগৰাকী বিচলিত নহয় সেই ব্যক্তিগৰাকী অটল হৈ থাকিব পাৰে তেনে এক নিদৰ্শন আমাৰ কাষত বহি থকা মনীষা হাজৰিকা আমাৰ মৰমৰ মিঠু বৌয়ে যেতিয়া হাঁহি হাঁহি গীত এটা গায় বা সামাজিক অনুষ্ঠানত তেখেতে যোগদান কৰে তেতিয়া আমি ভাবোঁ মিঠু বৌয়ে গোটেই জীৱনটো কেৱল হাঁহিয়ে আছে নেকি কিন্তু সেয়া নহয় বিভিন্ন পৰিস্থিতিত বিভিন্ন সময়ত বিভিন্ন ধুমুহাই হয়তো তেখেতক আক্ৰান্ত কৰিছিল বিভিন্ন ধুমুহা হয়তো তেখেতৰ জীৱনলৈ আহিছিল কিন্তু সেই ধুমুহাবিলাকে তেখেতক ভাৰাক্ৰান্ত কৰিব নোৱাৰিলে সেই ধুমুহাৰ মাজতো তেখেত অটল হৈ থাকিল আৰু সেইবাবে আজিও এই পৰিৱেশতো কিন্তু মনীষা হাজৰিকা আমাৰ মিঠু বৌ এক যোগাত্মক দৃষ্টিভংগী যোগাত্মক চিন্তা চৰ্চাৰে অটল স্থিতিত আছে আমি সকলোৱে আশা কৰোঁ ভাল দিন আহিব এই কথাষাৰ মিঠু বৌয়ে আশা কৰিছে আমি মিঠু বৌৰ লগত কথা পাতিম কিন্তু এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যতিক্ৰম গ্ৰুপক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিকে
আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো মিঠু বৌ মণিষা হাজৰিকাৰ দুটা জীৱন। এটা জীৱন আছিল মণিষা সেনগুপ্ত, 19 বছৰ বয়সত সেই মণিষা সেনগুপ্ত সেই জীৱনটো এৰি আমাৰ মৰমৰ মিঠু বৌজনী আহি মণিষা হাজৰিকা হৈ আমাৰ অসম ভূমিলৈ আহি আমাৰ মৰমৰ বোৱাৰীগৰাকী হৈ আৰু ৰাণাদা আমাৰ সকলোৱে হেঁপাহৰ আমাৰ শ্ৰদ্ধাৰ শিল্পী জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী মণিষা সেনগুপ্তা মণিষা হাজৰিকা হ'ল। এটা দীঘলীয়া যাত্ৰা, দুখন গৃহ, পিতৃগৃহ আৰু স্বামী গৃহ। আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল মণিষা হাজৰিকাৰ দুয়োখন ঘৰ সাংস্কৃতিকভাৱে অতি চহকী। কাৰণ আমাৰ মিঠু বৈ এটা খুব সুন্দৰ সাংস্কৃতিক পৰিৱেশতে জীৱনৰ জনা নজনা বয়সৰ পৰা জীৱনটো অতিবাহিত কৰিলে আৰু এতিয়াও সেইবাবে তেখেতে উদাত্ত কণ্ঠৰে গীত গাই সকলো শিল্পীৰ কাষলৈ ঢাপলি মেলিলে। বৌ, আমি কৈছোঁ যতদূৰ সম্ভৱ 1969ত আপুনি সুদূৰ কলিকতাৰ পৰা আমাৰ অসমলৈ আমাৰ মৰমৰ বোৱাৰীগৰাকী হৈ আহিল। মণিষা সেনগুপ্তৰ পোচাকযোৰ সলাই আপুনি মণিষা হাজৰিকা। আমি মণিষা হাজৰিকাৰ কথাখিনি পাতিম। প্ৰথমে আপুনি মণিষা সেনগুপ্তাক লগ পাব বিচাৰিছোঁ। ঠিক আছে মনমৰমী, মই তেতিয়াহ'লে মোৰ অলপ কিছু মানে পুৰণি কথালৈ ঘূৰি যাব লাগিব। হয়, ঠিকেই। মই এটা পৰিৱেশ পাইছিলোঁ। মোৰ বিশেষকৈ মোৰ মাহঁতৰ ঘৰখন একেবাৰে সংগীতৰ ঘৰ আছিলে। কাৰণ মোৰ দুগৰাকী মামা আছিলে, শ্ৰীযুত কমল দাসগুপ্ত আৰু সুবল দাসগুপ্ত। দুয়ো বিখ্যাত সংগীত শিল্পী আছিল, সংগীতজ্ঞ আছিলে বুলি ক'লে ঠিক হ'ব। কাৰণ বহু ধুনীয়া ধুনীয়া তেতিয়া বঙালী ছবিৰ বোলছবিৰ মিউজিক কৰিছিলে। তাৰ বাহিৰেও এটা খুব সাংঘাতিক ইম্পৰ্টেণ্ট কথা আছিলে, আমাৰ কাজী নজৰুল ইছলামৰ শেষৰ ফালে যেতিয়া তেখেত অসুস্থ হৈ পৰিছিলে তেতিয়া কিন্তু মামাক খুব মৰম কৰিছিলে আৰু মাতি পেলাই কৈছিলে যে মোৰ শেষৰ এই যে লিখিলোঁ মই যিখিনি শেষৰ সময়ছোৱাত এইখিনি কমল তুমি সুৰ কৰোঁ। তো নজৰুল গীতিৰ পিছৰ ফালৰ বহুতো গান আমাৰ কমল মামাই সুৰ কৰা দেই। তো গতিকে সেইটোতো আমাৰ কাৰণে বহুত এটা সুখৰ কথা, ডাঙৰ কথা এটা। কাৰণ নজৰুল গীতিৰ মানে সুৰকাৰ হিচাপত এই অথৰিটিখিনি কমল মামাক দি যোৱাটো এইটো এটা সাংঘাতিক মানে গুৰুত্বপূৰ্ণ কথা বুলিয়ে মই ভাবোঁ। তো আমাৰ ঘৰত মই তেতিয়া সাংঘাতিক নজৰুল চৰ্চা দেখিছিলোঁ। আৰু এটা সময় আছিলে মনমৰমী, মোৰ মামী নামটো সকলোৱে জানে, পৃথিৱী জানে, যে যাক নজৰুল কুইন বুলি কোৱা হৈছিলে এটা সময়তে, ফিৰোজা বেগম। তেখেত আছিলে মোৰ মামী। এতিয়া তুমি চব খবৰে মনত এই প্ৰশ্নটো আহে যে মুছলিম এটা ফেমিলিৰ লগত আমাৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপটো হ'ল। মামী আছিলে, ফিৰোজা বেগম আছিলে কমল মামাৰ ষ্টুডেণ্ট। তেখেতে তেতিয়া বাংলাদেশ হোৱা নাই তেতিয়াও দেই, তেখেতে আহে হেৰিৰ পৰা, পাকিস্তান চাগে তেতিয়া, তাৰ পৰা আহি পেলাই মামাৰ তাতে গান শিকে। তো গান শিকি পেলাই যেতিয়া এটা এফেয়াৰ হ'ল, দুজনে দুজনক গ্ৰহণ কৰিম বুলি পেলাই আইতাই অকণমান বাধা দিলে। আইতা অন্য একো কোৱা নাই, মোৰ দিদা, বঙালীত আমি দিদা বুলি কওঁ, যি নহওক দিদাই ক'লে যে কুট্টু বুলি মাতিছিলে দেই কমল মামা, কুট্টু তুই কিন্তু আমি মরে যাওয়ার পরে বিয়ে করিস, কারণ আমার বিধবা রান্নাঘর তো আমি ওখানে কি করে ঢুকতে দেব বলে। কিন্তু এনে ফিরোজা আমি মরম করেছিল দেই, অ্যাজ এ স্টুডেন্ট আহা যাওয়া হয় বলে পেলে আমি কি করে ইয়ে করবো, আমার সেটা তো হবে না, কারণ আমার বিধবা রান্নাঘরে রান্না হয়। তা কমল মামা মাকৰ কিমান মাতৃ ভক্ত আছিলে, দেৰি হৈ গ'ল, সেইকাৰণে বহুত দেৰি হৈ গ'ল বিয়া চিয়া হওঁতে। দিদাৰ কথা ৰাখি পেলাই কমল মামা যেতিয়া দিদা ঢুকালে তেতিয়াহে ফিৰোজা বেগমক গ্ৰহণ কৰিলে, আনিলে, বিয়া কৰালে। কিন্তু সাংঘাতিক একেবাৰে ৰূপসী বুলি ক'ব পাৰি আৰু, সাংঘাতিক, যেনেকুৱা স্কিন তেনেকুৱা দেখিবলৈ ধুনীয়া, মানে কি বুলি বুজাম আৰু, যে এটা যে মুছলিম বিউটি বুলি কয় যে তেনেকুৱা আছিলে মামী। আৰু মামী গাইছিলে অতি সুন্দৰ। তে সেইকাৰণে সেই কমল মামাৰ পিছৰ চোৱা যিখিনি নজৰুল গীতি, কমল মামাৰ অথৰিটি দি থৈ গ'ল তেখেতে, সেইখিনি বেছিভাগেই কিন্তু মামীয়ে গাই থ'লে। তেনেকৈ নজৰুল গীতিৰ ধাৰাত এটা আমাৰ ফেমিলিটো এটা ইতিহাস হৈ থাকিলে। এইটোৰ পৰা আৰম্ভ। তাৰপিছত মাহঁতক দেখিছোঁ, মায়েও গান গাইছিলে, ফাংচনতো শ্ব'তো কেতিয়াবা গাইছে কমল মামাৰ সুৰৰ গান, সেই তেতিয়া পুৰণি সময়ৰ গান। গতিকে এইখিনি গ'ল মাহঁতৰ। আৰু দেউতাহঁতৰ দিনতো দেউতা
ৰেডিঅ' আৰ্টিষ্ট আছিলে তেওঁ চট্টগ্ৰাম আমাৰ মই এফালে চট্টগ্ৰাম ইফালে মানে হেৰি মাৰ আছিলে ফৰিদপুৰ তেনেকৈ মানে বাংলাদেশৰ হেৰিত আৰু এতিয়া তাৰপিছত যি নহওক সেনেকৈ আহি মই সেই গান বাজনাৰ মাজেদি ডাঙৰ হ'লোঁ গধূলি মায়ে মানে যেতিয়া আমাক প্ৰাৰ্থনা কৰায় প্ৰাৰ্থনাৰ লগতে মাৰ এটা হেৰি আছিলে তেতিয়া মোৰ গান প্ৰেক্টিছৰ সময় যে এটা হ'লেও আধুনিক গান গাব লাগিব এটা হ'লেও ৰবীন্দ্ৰ সংগীত গাব লাগিব এটা হ'লেও নজৰুল গীতি গাব লাগিব তেনেকৈ গানৰ প্ৰেক্টিছ আমাৰ সেইটোৱে আছিলে কিন্তু তেনেকৈ গান মাৰ হাতে খৰি বুলি কয় যে মায়ে শিকালে প্ৰথমতে তাৰপিছত মই সেই একেটা পাৰা টালিগঞ্জ গল্ফ ক্লাব ৰোডতে ভূপেনদাক পালোঁ ভূপেন মামা বুলি মাতিছিলোঁ যিহেতু আৰু ভূপেন মামাহঁতে কমল মামাক যথেষ্ট শ্ৰদ্ধা কৰিছোঁ মানে সেৱা কৰে আৰু দেখা পালোঁ ক'ৰবাত HMV হিজ মাষ্টাৰ্ছ ভইচৰ এটা আছুতীয়া ৰুম আছিলে কমল দাসগুপ্তৰ য'ত নেকি কোনো নোসোমায় আকৌ সেই মামাকেই দেখিছোঁ টকা পইচা যথেষ্ট দিছিলে বছৰি দুখীয়া মানুহক কম্বল বিলাইছিলে দান দিছিলে কিছুমান সেইবিলাকো দেখি খুব সৰু আছিলোঁ তেতিয়া কিন্তু যি নহওক দেখিছিলোঁ এটলিষ্ট সেই এটা পৰিৱেশৰ পৰা আহি পেলাই পৰিলোঁ আকৌ ভূপেন হাজৰিকাৰ পৰিয়ালত গতিকে এই যে সাংস্কৃতিক দুটা পৰিয়ালৰ এটা সম্বন্ধ সেই সম্বন্ধটো আচলতে মোৰ কাৰণে মই ভাবোঁ যে বহুত সৌভাগ্যৰ কথা মই এনেকুৱা এটা ফেমিলি এৰি আহি আকৌ মই মিছ কৰিব লগা নহ'ল মই আকৌ জুতি নপৰিলে আকৌ এটা এনেকুৱা ফেমিলিত আহি পৰিলোঁ য'ত নেকি সাংস্কৃতিক দিশটোক মই বহুত ধৰণে দেখা পালোঁ হয় দৰ্শকসকল আমি মনীষা সেনগুপ্তাক পালোঁ মনীষা সেনগুপ্তা 1968ত মনীষা সেন নহয় জানো 1969ত মনীষা সেনগুপ্তা সুদূৰ কলিকতাৰ পৰা অসমলৈ আহিল অসমৰ গুৱাহাটীৰ নিজৰাপৰাৰ হাজৰিকা বংশত বোৱাৰী হ'ল জয়ন্ত হাজৰিকাদেৱৰ সহধৰ্মিনী হ'ল আমি সেই কথা পাতিম কিন্তু মিঠু বৌ এগৰাকী সংগীত পৰিচালক এগৰাকী গায়িকা আমি মিঠু বৌক যেতিয়া লগ পাওঁ বৌৰ কণ্ঠৰ এটা ধুনীয়া গীত যদি অকণমান নুশুনো তেতিয়া মনটো ভাল নালাগে আজি হয়তো বৌৰ গীতটো পৰিৱেশন কৰাৰ পৰিৱেশটো কিমান আছে মই নাজানো তথাপি বৌ অকণমান যদি গুণগুণাই দিয়ে মনমৰমী মই সদায় পৰিৱেশ পৰিস্থিতি লৈ পেলাই ভূপেনদাৰ গান ৰচনা কৰা দেখিছিলোঁ গোৱা দেখিছিলোঁ তেনেকৈ মই জয়ন্ত হাজৰিকাৰ এটা বেলেগ ধাৰা দেখিছিলোঁ সেই ধাৰাটোত মই নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ লিখা আৰু জয়ন্ত হাজৰিকাৰ সুৰাৰোপিত গান কিছু মই যুগজয়ী হৈ আছে এতিয়া জানা কিন্তু তেখেতসকলক দেখিছিলোঁ যে সদায় এটা সামাজিক পৰিৱেশৰ ওপৰত কিছু গীত ৰচনা কৰে আৰু জয়ন্ত হাজৰিকা সুৰ বাহিনী কৰিছিলে জানাই সেই সুৰবাহিনীৰ দিনকেইটা তাতো বিশেষ গান আছিলে কিন্তু এতিয়া আজিৰ দিনত বহি দেখিছোঁ যে সেই গানবোৰ কিমান প্ৰাসংগিক সদায় কাৰণে ভাবিব নোৱাৰা ধৰণে বাইদেউ ক'ৰবাত লিখিলে আজি প্ৰাণৰ মেলা পাতিছোঁ নতুন নাটক লিখিছোঁ সুৰৰ বন্তি নাচৰ শিখা আকাশ দিয়াই জ্বলিছোঁ আৰু এতিয়া মই যদি সুৰেৰে তোমাক কওঁ এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত সংকট আজি প্ৰতিপদে পদে ধূলি কৰি পাত এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত সংকট আজি প্ৰতিপদে পদে ধূলি কৰি পাত কেৱল জ্বলিছে এতিয়া চকুত তীখা তীক্ষ্ণ জ্যোতি সেই পথ ধৰি আগবাঢ়ি যাম ক্লান্ত নকৰি গতি কেৱল জ্বলিছে এতিয়া চকুত তীখা তীক্ষ্ণ জ্যোতি সেই পথ ধৰি আগবাঢ়ি যাম ক্লান্ত নকৰি গতি দীৰ্ঘ পথৰ শেষত পামেই হেৰুৱা পথৰা সংকট আজি প্ৰতিপদে পদে ধূলি কৰি পাত তাৰপিছত তেওঁ লিখিছে পথ দুৰ্গম আমি অগণন চূৰ্ণ কৰিম বাধা নতুন দিনৰ সৃষ্টি কৰিম নাই একো দ্বিধা পথ দুৰ্গম আমি অগণন চূৰ্ণ কৰিম বাধা নতুন দিনৰ সৃষ্টি কৰিম নাই একো দ্বিধা শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন শূন্য যদিও দুহাত আমাৰ শূন্য নহয় মন সংকট আজি প্ৰতিপদে পদে ধূলি কৰি পাত সংকট আজি প্ৰতিপদে পদে ধূলি কৰি পাত তুমি চোৱাচোন কিমান প্ৰাসংগিক নহয়নে বাৰু তেখেতে কৈছে যে পথ দুৰ্গম আমি অগণন পৃথিৱী জুৰি চলি আছে এইটো আমি অগণন চূৰ্ণ কৰিম বাধা
কিন্তু আমি সফল হ'বই লাগিব। আৰু শব্দৰ ব্যৱহাৰ তেনেকৈ জয়ন্ত হাজৰিকাৰ সুৰ আৰু তেনেকৈ মই একদম নতুন প্ৰজন্মৰ এইটো গান শিকাওঁ আজিকালি। খুব ডাঙৰ শিকাওঁ কাৰণ সঁচাকৈ সময় উপযোগী, সময়ৰ লগত তাল মিলাই যেতিয়া যাব লাগিব তেতিয়া তুমি কোৰাছ হিচাপত গোৱা, তুমি হেৰি হিচাপত গোৱা, কিন্তু তুমি শিকা এইবোৰ। বহু আটাইতকৈ ডাঙৰ কথা আমাৰ যিটো গীতি সাহিত্য, হয় সেই গীতি সাহিত্য ইমান চহকী কৰি থৈ গ'ল সুধা কণ্ঠই, গীতি সাহিত্যক ইমান চহকী কৰি থৈ গ'ল পাৰ্বতী প্ৰসাদে, গীতি সাহিত্য আমাৰ ইমান চহকী কৰি গ'ল সেই বনগীতৰ স্ৰষ্টাসকলে, নিৰ্মল প্ৰভা বৰদলৈ, কেশৱ মহন্ত ডাঙৰীয়া, ৰুদ্ৰ বৰুৱা, হিৰু ভট্টাচাৰ্য, ৰুদ্ৰ বৰুৱা, একেবাৰে তুমি নকবা আৰু সেইখিনি মানে সময় গল্ডেন পিৰিয়ড। আৰু বহু মানে মোৰ এই কথাষাৰ মই ভাবি অভিভূত হৈ পৰো, আমি ইমান চহকী গীতি সাহিত্যত, কিন্তু আজি আপুনি আমি সেই বিষয়ত আহিম বৌ, আপুনি যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক গীতেৰে কেনেকে আপুনি প্ৰভাৱ গীতখিনি নতুন প্ৰজন্মলৈ কেনেকৈ লৈ গৈছে, এই কথা আমি আহিম। কিন্তু বৌ আচৰিত লাগে নহয়, মই ভাবো যে মোৰ সৌভাগ্য, যেতিয়া মই বিয়া হৈ আহিলো ইয়াতে মনমৰমী, তোক কওঁ এতিয়া আজি বহুত কথা বহুতে নাজানে, মই খুব ফেন আছিলো সলিল চৌধুৰী, কাৰণ মই মডাৰ্ণ আধুনিক সংগীতক মই সাংঘাতিক ধৰণে মানে আন্তৰিকভাৱে ভাল পাইছিলো। যেতিয়া দেখিলো যে ভূপেন দাহঁতৰ লগৰ সলিল চৌধুৰী, ভূপেন দা, তেতিয়া হেমাংগ বিশ্বাসৰ দিন আহি পেলাই পৰিলে গণনাট্য সংঘ, আমাৰ সৌভাগ্য কি জানো, আমি প্ৰতিটো বস্তু দেখি ডাঙৰ হলো। সেই সময়ছোৱা যে কেনেকুৱা তোৰ ইণ্টেলেকচুৱেল মানুহবিলাকক যে দেখা পালো দেই, তাৰপিছত যেতিয়া বিয়া হৈ আহিলো তেতিয়াতো ইয়াত দেখিলো কৈ কৰিছে ৰুমা গুহঠপৰতা, তেখেতক দেখিলো, পূৰ্ণতা, আমাৰ পূৰ্ণতাক দেখিছো। তেতিয়াওতো বম্বেৰ লগত ভূপেন দা লৈ গৈছে, এইফালে মুকেশ, মহম্মদ ৰফি, লতা মংগেশকৰ, আশা ভোছলে, সকলোকে ভূপেন দা গান গোৱাইছে, বোলছবিৰ গান। বৌ যিসকল সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত কিশোৰ কুমাৰ, মান্না দে, লতা মংগেশকাৰ, আশা ভোছলে, এই সকলো মহিয়ান শিল্পীক কিন্তু অসমীয়া সংগীতলৈ আহিলে সুধা কণ্ঠ আহিলে, ভূপেন দা আনিলে। এই ভূপেন দাৰ যে মানে সৰু আছিলো নে মনমৰমী, তেতিয়া বুজি নাপাওঁ দেই। কলকাতাত যেতিয়া দেখো মানুহে মানুহৰ বাবে ৰঙৰলে, মানুষের জন্যে, জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু, মানুষের জন্যে হুবহু শিবদাস বন্দ্যোপাধ্যায় কৰি দিলে। কৰাৰ পিছত দেখিলো যে আৰে চব বঙালীবিলাক ইমান ধুনীয়া, আমি এক যাযাবৰ হ'ল। তাৰপিছত দেখিলো এই দোলা আঁকা বাঁকা পথেৰে, একেই হুবহু অনুবাদ ভূপেন দা কৰাইছিলে। তো তাৰপিছত দেখিলো ভূপেন দা তাৰ পৰা লাহে লাহে দেখোন বম্বেৰ ফালে গ'ল। বম্বেত দেখোন সেইবিলাক গানে আকৌ দেখোন হিন্দীত ট্ৰান্সলেশ্যন কৰিলে। কোনে কৰিলে? গুলজাৰজীয়ে কৰিলে। তাৰপিছতে মায়া গোবিন্দে কৰিলে, মানে তেতিয়া তাহাঁতৰ পণ্ডিত নৰেন্দ্ৰ শৰ্মাজী কৰিলে। এইবিলাক বিখ্যাত মানুহ, তেওঁলোকে যেতিয়া হিন্দী ট্ৰান্সলেশ্যন কৰিলে, সৰু মগজেৰে ভাবিছিলো ইমান ধুনীয়াকৈ কলকাতাতে দেখোন আছিলে বঙালী কৰি পেলাই, কাৰণ হিন্দীলৈ কিয় যাব লাগে। যিমান ডাঙৰ হলো তেতিয়া বোলে নহয়, এয়া হ'ল মিলাপ প্ৰীতিৰ সম্বন্ধ, সম্প্ৰীতিৰ সম্বন্ধটোকে ভূপেন দা অসমখনক বিশ্বৰ দৰবাৰলৈ লৈ গৈ আছে। অসমক ওচৰ চপাই অনাটোতকৈ ভূপেন দা দেখিলে চাগে এইটো বেছি ভাল এটা পদ্ধতি যে আমি অসমখনক লৈ যাওঁ বিশ্বৰ দৰবাৰলৈকে। ভূপেন দা তেনেকৈ লৈ গ'ল দেই। যি নহওক, এতিয়া আজি এটা নেশ্যনেল লেভেলত ভূপেন দাৰ সেই হিন্দী গানবোৰ যে এটা মেছেজ কঢ়িয়াই লৈ গ'ল, সেইটো এটা এক কথাত আমি এতিয়া নৱপ্ৰজন্ম শানক দেখোঁ, অভিজিতক দেখোঁ, যাকে দেখোঁ না, ভূপেন দাৰ নামলৈ কল্পনা যদি মোৰ লগত চিনাকি কৰাই দিলে, এই দেখোঁ মিলনছে ভূপেন দা কা চিষ্টাৰ ইন ল হয়, লগে লগে নমস্কাৰটো দি আকৌ ভূপেন দালে বুলি এনেকৈ এটা সেৱা কৰে। সেইটোতো কম ডাঙৰ কথা নহয় মনমৰমী, ঠিকেই। এবাৰ মই গুলজাৰ এজন ভাৰতৰ
আমাৰ সকলোৰে কাৰণে এজন স্বনামধন্য ব্যক্তি, যিজনক ব্যক্তি আমি সকলোৰে হাতযোৰ কৰি নেদেখিলেও তেওঁৰ কথা শুনিলে, তেওঁৰ সৃষ্টিৰ লগত আভাস পালে তাক হাতযোৰ কৰি নমস্কাৰ কৰোঁ মনেৰে। কিন্তু সেই গুলজাৰে সুধাকণ্ঠৰ কথা যিখিনি বৰ্ণনা কৰিছিলে, এজন অসমীয়া হিচাপে আমি গৌৰৱত আমাৰ অন্তৰ উঠলি উঠিছিলে। না এতিয়াও তো চা মনমৰমী, বাহিৰৰ পৰা যোনেই নাহক আহি পেলাই তো ষ্টেজখনত উঠাৰ লগে লগে, মই শিল্পীৰ কথা কৈছোঁ একজেক্টলি, ভূপেনদাৰ নাম লয়, ভূপেনদাৰ কথা কয়, ভূপেনদাৰ কথা কৈহে এটা গান গায়। হা, কৈলাশ খেৰো সিদিনা আহি গৈছে দেখিছোঁ ক'ৰবাত হেৰি জনগোষ্ঠীয় হেৰিতে, কিন্তু তাতো সেই ভূপেনদাৰ সেৱা জনাই, ভূপেনদাৰ কথা কৈ পেলাই তেনেকৈতো বহুত শিল্পীক দেখিছোঁ বাহিৰৰ পৰা আহে তেনেকৈ। এই যে ধাৰাটো মই দেখিলোঁ, মোৰ আৰু এটা খুব লাকি মই বুলি ভাবোঁ, মই আহি পেলাই কিন্তু মই মিছ নকৰিলোঁ কেনেকৈ, কাৰণ মই দেখিলোঁ কুইন বাইদেউ দিলীপ দাক, কুতুবখিনা বাইদেউ আৰু দিলীপ দাক দেখিলোঁ যে এই ৰবীন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীতৰ একদম ধাৰা, বুজি পালি কথাটো। মই মোৰ ফেমিলি, মোৰ বেকগ্ৰাউণ্ডৰ বস্তুটো মই ইয়াত আহি বিচাৰি পাই গ'লোঁ। দিলীপদাৰ লগত বহি বহি বহুত ৰবীন্দ্ৰ সংগীত গাইছোঁ, অসমীয়া নৱকান্ত দা অসমীয়া অনুবাদ কৰা গীত গাইছোঁ ৰবীন্দ্ৰ সংগীত। কিন্তু তাৰে মাজত এটা ইণ্টাৰেষ্টিং ঘটনা মই কওঁ আজি। ইণ্টাৰেষ্টিং ঘটনা এইটো হৈছে যে বহুতেই হয়তো নাজানে যে ভূপেন দাও ৰবীন্দ্ৰ সংগীতৰ অনুবাদ কৰিছিলে। ঠিক আছে, এটা চবেই জানো আমি যে নৱকান্ত বৰুৱা অনুবাদক হিচাপে আমি বহু গান গাইছোঁ, কবিতা, এইবিলাক চব ৰবীন্দ্ৰনাথ ঠাকুৰৰ একচ্ছত্ৰী ৰজা বুলি ক'ব পাৰি নৱকান্ত দাক। কিন্তু ভূপেন দা কি হ'ল, এবাৰ এটা চিটুৱেশ্যনত পৰি চাগে হ'ল, আমাৰ কলকাতাত বি বালচাৰা নাম কৰা সংগীতজ্ঞ তেখেত দেই, বি বালচাৰা পৃথিৱীয়ে জানে তেখেতক। বি বালচাৰা দাদাই মানে এটা হেৰি এৰেঞ্জ কৰিলে, প্ৰায় 14-15টা ভাষাত ৰবীন্দ্ৰ সংগীত ট্ৰান্সলেশ্যন হ'ব, আৰু সেইটো কম্পিটিশ্যন এটা হ'ব। তাতে গড়েৰ মাত বুলি কয়, বিশাল যিটো আমাৰ জৰ্জ ফিল্ডত 4 গুণ ডাঙৰ, মস্ত ডাঙৰ এখন ফিল্ড, তাতে হ'ব। তাৰপিছতে অসমীয়া ট্ৰান্সলেশ্যনটো দিয়া হ'ল ভূপেন দাক। আচ্ছা, ভূপেন দা তেতিয়া কি কৰিলে, কি সুন্দৰ ট্ৰান্সলেশ্যনটো 2 লাইন মই শুনাই দিম বাৰু, কিন্তু আচল কথাটো এইটো, ভূপেন দা কৰিলে। কিন্তু যিহেতু কম্পিটিশ্যন, কোনে কম্পিটিশ্যনত গৈ গানটো গালে কচোন? জয়ন্ত হাজৰিকা। ট্ৰান্সলেশ্যনটো কৰি দিলে ভূপেন দাই ৰবীন্দ্ৰ সংগীতৰ, কিন্তু গালে জয়ন্ত হাজৰিকা। বুজিলি, গানটো এইটো আছিলে, মই অলপমান শুনাই দিলে তহঁতে ভাল পাবি। বঙালীটো আছিলে এইটো, দিনবোৰ মোৰ সোণৰ সজাৰ, না এইটো অসমীয়াটো গালোঁ নহয়। আচ্ছা, দিনগুলি মোৰ সোণাৰ খাঁচাই, ৰইল না সে যে আমার নানা রঙের দিনগুলি। ট্রান্সলেশন করিবি রে, দিনবোৰ মোৰ সোণৰ সজাত, নৰলে তাহানিৰ নানা ৰঙৰ দিনবোৰ। ফাৰ্ষ্ট হ'ল কম্পিটিশ্যন অসমীয়া অনুবাদ। তাৰপিছত আছে আৰু কান্না হাঁহিৰ বাঁধোন তাৰা সইল না ভূপেনে একেলগে লিখি দিলে, কান্দোন হাঁহিৰ বাঁধোন সিহঁতে নসহিলে সি তাহানিৰ নানা ৰঙৰ দিনবোৰ। এই কথাটো মই তোক আজি কওঁতে ওলালে হঠাৎ গল্প কৰাৰ নিচিনাকৈ ওলাই যায়, কিন্তু সেই তেনেকুৱা ধৰণৰ কথাবিলাক মই যে ৰবীন্দ্ৰ সংগীতৰ এটা ধাৰা পাই গ'লোঁ। আচ্ছা, এইবাৰ ভূপেন দা বস্তুটো কেনেকুৱা হ'ল, ভূপেন দা লিখে, সুৰ কৰে, গায়, আৰু আজি চাইনিজ এগ্ৰেশ্যন হৈছে, কালি বাংলাদেশ হৈছে, ভূপেন দাৰ গান হাজিৰ, হয়নে? লগে লগে গান হৈছে। মুজিবুৰৰ ক্ষেত্ৰত কওঁ, বাংলাদেশৰ যেতিয়া দেখিলোঁ, বাংলাদেশৰ আমাদের ভূপেন দা বুলিয়ে কয়, আৰু বাংলাদেশৰ যিটো সৰ্বোচ্চ সন্মান মুক্তিযোদ্ধা, সেই সৰ্বোচ্চ সন্মানটো ভূপেন দাক দিলে তেওঁলোকে। আচ্ছা, তেতিয়াতো তই ভাব, বাংলাদেশৰ যেতিয়া হেৰি সময়তে ভূপেন দাক গান গাই পইচা বুটলি দিছিলে, জাননে? গান গাই সেই গানটো যুগজয়ী গান হৈ থাকিলে ভূপেন দাৰ। ধুনীয়া গান আছিলে এইটো, মই ক'ম বাৰু। আচ্ছা, এই কথাটো হেৰাই যাব নহ'লে আপটো। তাৰপিছত এই চলিতাৰ কথাটো মই ক'লোঁ,
সলিল চৌধুৰী বস্তুটো মানে মডাৰ্ণ আধুনিক বস্তুটো মই কিন্তু ইয়াত আহি পেলাই দেখিলোঁ জয়ন্ত হাজৰিকাৰ সংগীতৰ মাজতে একেবাৰে এই বেলেগ বেলেগ ধাৰা চাই আহিছোঁ চা ইয়াতে দেখিলোঁ ভূপেন্দ্ৰ এটা ধাৰা কোনোবাইতো দিলীপ দাহঁতৰ এটা ধাৰা আৰু এইফালে দেখিলোঁ য'ত কোনোবাইহঁতে জ্যোতি বিষ্ণু দেৱৰ চৰ্চা কৰিছে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ চৰ্চা হৈছে আৰু জয়ন্ত হাজৰিকাক দেখিলোঁ কমপ্লিটলি এটা বেলেগ আধুনিক ধাৰা জয়ন্ত হাজৰিকা মানুহজন আমাৰ দৃষ্টিত আমি এগৰাকী সংগীত ভাল পোৱা গীত শুনি ভাল পোৱা সাধাৰণ শ্ৰোতাৰ দৃষ্টিত ৰাণাদা কেনেকুৱা আছিল জানে আমি পঢ়িবলৈ পাইছিলোঁ এটা সময়ত খুব কথা কোৱা এটা একদম সৰুতে ৰাণাদাই কথা কোৱা নাছিল তাৰপিছত বিভিন্ন কিবা কিবি কৰি ৰাণাদাই কথা ক'লে তাৰপিছত ৰাণাদাই খুব কথা ক'বলৈ ধৰিলে নাই ইণ্টাৰভিউত প্ৰথমতে সেই ৰেডিঅ' ইণ্টাৰভিউত কৈছে যে মই কথা বেছি নকওঁ কমল ৰাণা শৰ্মাই লৈছিলে দেই যুৱবাণীৰ ইণ্টাৰভিউ আছিলে তাত মনত আছে মোক কয় যে মই ভাবোঁ মোক গান শুনিবলৈ মাতিছে মই গান গাই গুচি যাম কথা কিয় ক'ম মই সেইবিলাক শব্দ কিছুমান তেওঁৰ পিছত যেতিয়া ধাৰাবাহিকভাৱে যেতিয়া ডিজিটেল হেৰিলৈকে আনিলোঁ তেতিয়া কথাখিনি ক'ম বাৰু মই পিছত মানে হেৰি কৰিম তাৰপিছত এইখিনি সময়ত মই এই যে জয়ন্ত হাজৰিকাৰ যে এটা এটিটিউড মোৰ খুব ভাল লাগিছিলে গান গাই গুচি যাম মই কিয় কথা ক'ম তাৰপাছত ৰাণাদাই যি সংগীত তেখেত মানে ইমান ইণ্ট্ৰভাৰ্ট আৰু ইমান সংগীতৰ কাৰণে জয়ন্ত হাজৰিকাৰ যেন জন্ম এনেকুৱা লাগে কাৰণ জয়ন্ত হাজৰিকাৰ গীত আজিৰ প্ৰজন্মই যিবিলাক ল'ৰা ছোৱালী কেৱল পাশ্চাত্য সংগীত ভাল পায় সেই ল'ৰা ছোৱালীখিনিয়ে কিন্তু জয়ন্ত হাজৰিকাৰ গীত ইমান ভাল পায় কাৰণ জয়ন্ত হাজৰিকাৰ গীতত এফালে যেনেকে আমাৰ লোকসংগীত আছে তেনেকে পাশ্চাত্যৰ ব্লুজ জেজ একদম সকলোখিনি ব্লেন্ডিং আছিলে ব্লেন্ডিং তাৰ মাজতে কিন্তু অসমীয়া লোকসংগীতৰ একেবাৰে বেছটো আছে কাৰণ সেইকাৰণে হয়তো আজি ৮০ বছৰীয়া বৃদ্ধ এজনেও সুধাকণ্ঠৰ গীত শুনি মানসিক পৰিতৃপ্তি পায় যিকোনো পৰিৱেশতে জয়ন্ত হাজৰিকাৰ গীতে মানুহজনক আহ্লাদিত কৰে ৮০ বছৰীয়া বৃদ্ধ এজনে যেনেকে জয়ন্ত হাজৰিকাৰ গীত শুনি আহ্লাদিত হয় তেনেকে সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা এজন অসমীয়া সেইজন অসমীয়া মোৰ নিজৰ জনাৰ কথা সেইজন অসমীয়া তেওঁ যোৰহাটৰ ল'ৰা কিন্তু তেওঁ আমেৰিকাত তেওঁ এতিয়া বসতি কৰি আছে তেওঁৰ ল'ৰা ছোৱালীকেইটা অসমীয়া নাজানে কিন্তু তেওঁৰ ল'ৰা ছোৱালীকেইটা সুধাকণ্ঠ গীত শুনে ৰাণাদাৰ গীত শুনি তেওঁলোক অভিভূত হৈ পৰে এইটোৱে মই কৈছোঁ সেইটো হ'ল সুৰৰ মাধুৰ্য আৰু তাৰে লগতে যুগ্ম প্ৰচেষ্টা বুলি ক'ব পাৰোঁ নিমকা বৰদলৈ যথেষ্ট অৱদান আছে দুয়োৱে বুজি পাইছিলে কেতিয়াবা সুৰ কৰে জয়ন্ত হাজৰিকা কথাবিলাক বহুৱাই যায় শব্দ বহুৱাই যায় বাইদেউ আৰু কেতিয়াবা আকৌ বাইদেউ এটা গান লিখি পেলাই ফোনটো কৰি পেলাই ৰাণা আছোন তই আহি যা এটা গীত বনাব লগা হৈ গ'লে আৰু দেই তেনেকৈ কিছু গাত হৈছে যেনেকৈ খাৰ পাম মই পুৱতি নিশাতে বাইদেউ বোলে লনত দুবৰি বনৰ ওপৰেদি গৈ আছিলে পুৱতি নিশা খোজকাঢ়িছিলে বাইদেউ তেতিয়া সেই খোজকাঢ়ি থকা সময়তে মনলৈ আহিলে শব্দকেইটা তাৰপিছত তেওঁ কি সুন্দৰ গান হ'ল নহয় জানো খাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলি সেমেকা যিটো প্ৰহৰে কৰে যেন সঁচাকৈ নিয়ৰ পৰি আছে জয়ন্ত হাজৰিকাৰ সেই বস্তুটো উপলব্ধিটো বাইদেউ যে বাইদেউ খোজকাঢ়ি বনৰ ওপৰেদি যাওঁতে বাইদেউৰ কিটো মনৰ আৱেগ হ'ব তেনেকৈ আকৌ তোমাৰ মৰমে যদি কওঁ তেতিয়া আগতে সুৰ হৈছে মাতি পেলাই ঘৰতে যেতিয়া বনৰীয়া ফুলৰ গান হৈছে মই কোৱা শুনিছোঁ বাইদেউ বাইদেউ সদায় হাঁহে বাইদেউ আপুনি নিজকে সৰসী যুৱতী বুলি ভাবি লওক টিনেজাৰ 16 এজত আপোনাৰ প্ৰেমত পৰিছে ল'ৰা দেই আৰু আপুনি সেই ল'ৰাৰ দৃষ্টিভংগীৰে আপুনি গানটো গাওক আপোনালৈ প্ৰেমত কৰি পেলাই বাইদেউ সৌকে হাঁহে আৰু মোক মাতে মিঠু কি কয় এই ল'ৰাটো কচোন তই মই যে বাইদেউ মই নাজানো আৰু এটা আপোনালোকৰ মাজৰ কথা নাজানো সেই গান হৈ গ'ল নহয় তোমাৰ মৰমে মোক দেহত তুলিলে বুকু দিলে যে মোক কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুহুমে হ'ল দাদা
কি যে ভাল লগা মই কৈছোঁ সেই শব্দ আৰু সুৰ এনে মই অকল শব্দ পাৰ্চনেল মানুহৰ নাম লোৱা নাই শব্দ আৰু সুৰৰ তই মিলনটো চাওঁ হয়নে জুতি থাকে জুতি থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ নিৰ্মল প্ৰভা বৰদলৈ জয়ন্ত হাজৰিকা শব্দ আৰু কেশৱ মহন্ত খগেন মহন্ত ৰমেন বৰুৱা আমাৰ দীপেন বৰুৱা মানে সাংঘাতিক এটা জুতি আৰু এই জুতিবিলাকে আমাক একদম একদম মই আজি কিছুদিন আগতে এই দূৰদৰ্শনৰ সম্ভাৱনাৰ জাজ কৰি আছিলোঁ তাতে আমাৰ আছিলে হেৰি মানে বিখ্যাত হেৰি আৰু ক'ব লাগিব সুৰকাৰ হওক সংগীতক হ'ল জিতু তপন দা এতিয়া জিতু দা তপন দাৰ লগত বহি কত কথা শুনিলোঁ জানিলোঁ কিন্তু ভাবিছোঁ সেই এটা জুতি সি সুন্দৰ মানে অসমক বাহিৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে বোলছবি গান নহয় জানো সেয়া তাকে সেইকাৰণে আমি সৌভাগ্য কিয় জানো আমাৰ যে আমি সেইবোৰ মানুহ লগ পাইছোঁ সেইবোৰ মানুহ তেনেকৈ দেখিছিলোঁ এই যে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত মই দিলীপ দাক সদায় এইটো কথা কৈছিলোঁ মই ৰাবীন্দ্ৰিক ভাৱটো দেখোঁ তেতিয়া দিলীপ দাই কৈছিলে একদম ঠিক কৈছ তই সেই সময়ছোৱা নহয় আৰু ভূপেন দা যেতিয়া বাংলাদেশত গৈ পেলাইতো এইটো কৰিছিলে যে তোৰ মানে এইটোতো আলোড়ন সৃষ্টি কৰি দিছিলে জয় জয় নৱজাত বাংলাদেশ জয় জয় মুক্তি বাহিনী ভারতীয় সৈন্যের সাথে রচিলে মৈত্রীর কাহিনী সেই গীতটোৱে বাংলাদেশক এক ঐতিহাসিক ঐতিহাসিক এটা মানে যুগ আনি দিলে আৰু তোৰ মানে চব মানুহে সেই গানটো গাই গাই থাকে ভূপেন দা মই শুনিছোঁ ভূপেন দা মুখত ভূপেন দা পইচা তোলাত সহায় কৰি দিছিলে এইবোৰ গান গালে সেইকাৰণে সুধাকণ্ঠ যেতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল সুধাকণ্ঠ দেহটোতো বাংলাদেশে বিচাৰিছিলে বাংলাদেশে বিচাৰিছিলে কলকাতাত বিচাৰিছিলে কলকাতাতো তেনেকুৱা মানে আমাদের ভূপেন দা সম্পদ বিচাৰিছিলে আমি কথাখিনি পাতিম মই আপোনাৰ লগত আচলতে কথা পাতি কোনটো দিশত কথা পাতিম এনেকুৱা লাগে কিন্তু 69ত আপুনি যেতিয়া কলকাতাৰ পৰা গুৱাহাটী নিজৰা পাৰালৈ আহিলে বোৱাৰী হৈ মনিষা সেনগুপ্তৰ পৰা মনিষা হাজৰিকা হ'ল কেনেকুৱা লাগিছিল আপুনিতো কোনোদিন অহা নাছিল আপুনি যদিও সুধাকণ্ঠক লগ পাইছিল যদিও অহা নাই কিন্তু মোৰ এই পৰিয়ালটো বুলিয়ে নহয় অকল মই বিপিন পালদাস যতীন পালদাস আমাৰ হেৰি আছিলে তেখেতে MP আছিলে সেই এটা পৰিয়াল মই কলকাতাত দেখিছোঁ গীতিবাইটো তাতে মই যতীন পালদাসৰ ফেমিলিত মই বিপিন দাক দেখিছোঁ তাৰপিছত আমাৰ দীপ বাইদেউ মই যে কওঁ লক্ষী গোস্বামী তেখেতক পাইছোঁ তাৰপিছতে মই আমাৰ হেৰিতে আছিলে চলিয়া ফেমিলি বিমলা প্ৰসাদ চলিয়াৰ ভাইক দেৱবালা চলিয়া আইতাক দেৱবালা চলিয়া যাদৱ প্ৰসাদ চলিয়া তেখেতৰ ভাতৃ আছিলে সেই পৰিয়ালটো আমাৰ ঘৰটো আমি যিটো কলকাতাৰ মোৰ মাহঁতৰ ঘৰ যিটো সেই ঘৰটো প্ৰথমতে তেওঁলোকে ভাড়া আছিলে দেই তাৰপিছত তাৰ পৰাই গল্ফক্লাবৰ আমাৰ নেক্সট লেনটোতে তেওঁ ঘৰ সাজি গুচি গ'ল তাতে মই পালোঁ তোৰ দেৱবালা আইতাকটো পাইছোঁ কিন্তু মীনাক্ষী বাইদেউ ছোৱালীজনী মীনাক্ষী চলিয়া আমাৰ মানে নৃত্যপতিয়সী যাক কয় মীনাক্ষী চলিহাক পাইছিলোঁ মীনাক্ষী বাইদেউহঁতক পাইছিলোঁ তাহাঁতৰ ফেমিলিৰ এজনী ছোৱালী নীৰা আছিলে মানে দেৱবালা চলিহাৰ আইতাৰ নাতিনী ছোৱালী নীৰা আছিলে মোৰ খুব ভাল বন্ধু মই পিছৰ চোৱা লণ্ডনত যেতিয়া গান গাবলৈ গৈছিলোঁ তেতিয়া নীৰাক পাইছোঁ পিছতো ৰাজা লাইলি মোৰ বোৱাৰী আৰু পুতেকে ইহঁতে পাইছে তে সেই এটা জানো অসমীয়া এটা টাচত আছিলোঁ কিন্তু মই সদায় ভাষাটো মই অসম নেদেখাকে শিকিছোঁ কিন্তু দেই তাৰপিছত ভূপেন দা তই জানই সৰু সৰু ভাষা শিকোৱাৰ পদ্ধতিটোৱে বেলেগ ক কেনেকৈ কবি তই হিন্দী জান হিন্দী খুব মোৰ ভাষাৰ প্ৰতি এটা ধাউতি আছিলে মন মৰমী মই নতুন ভাষা মানে হ'লে সেইকাৰণে আজিকালি এতিয়া মিঠু বৌয়ে আমাতকৈ বেছি শুদ্ধকৈ সুন্দৰকৈ অসমীয়া শিকিছোঁ কাৰ পৰা ভূপেন দাৰ পৰা নাই শিকোৱা পদ্ধতি তই চাবি না খয়াল ক'ব দিয়ে প্ৰথমতে খিদমত ক খোৱাব ক তই খটোকৰ পৰা কৈছ ইয়াৰ পৰা নহয় পেটৰ পৰা কৈছ তই সেই বস্তুটো তই আন এইবাৰ তই ক সাহস দুইফালে দুটা ক দি দিয়ে দেই সাহস ক সাংঘাতিক ক দেই তাৰপিছত মই তেতিয়া মই সৰুটো তথাপি ক তেতিয়াহ'লে তই কিয় স্বাধীনতা ক স্বাভিমান কিয় ক তেতিয়া ক
তেতিয়া কিয় তই স নকক, স্বাধীনতা কিয় নকক, যুক্তাক্ষৰ আছে নহয় মা, বফলা আছে, দন্তীয় সতলত এটা ব আছে, গতিকে সেইটো স্বাধীনতা, এইটো হ'ব স্বাভিমান। হে, কিন্তু তই যেতিয়া স কবি তেতিয়া তহঁতৰ বঙাল এনেকৈ কয়, তহঁতৰ বঙালবিলাকে স ক'ব নাজানে, অহম ক'ব, অহম, অহম নহয় নহয়, অসম, অসমীয়া, হা, এনেকৈ শিকাইছে। তাৰপিছত ক'ৰবাত যদি তই ভুলকৈ এটা কথা ক'লি, তাৰ জেগাত খন ক'লি, লগে লগে কাৰেকশ্যন, মানুহ জানো নাচায়, বুজিছ, কোন আছ ক'ত কি আছ, হা, লৈ যায় হঠাৎকৈ গান গাবলৈ কেনেকৈ লৈ যায় জানো, পটকৈ কৈ দিয়ে, এই ব'ল ওলা গান গাব যাবি, 2 লাইন গাই দিলে ব'ল, গৈ পেলাই তই চাবি যে গোটেই গানটোত আছোঁ মই দেই, কিন্তু একফালে ভূপেন দা একফালে মই, বয়সই নাছিল কিন্তু তেতিয়া দেই, যেতিয়া জোনত মানুহ গ'ল, ভূপেন দাই লিখি দিলে, পটকৈ লিখিলে, তেতিয়া ব্ৰহ্মপুত্ৰ 2টি পাৰ দলঙে লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে, মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ, কথা জানা তই। তাৰপিছত মোক গাব দিছে, মই গাইছোঁ, আমি অকণি ওলামি দলে দলে ওলামি, আমি অকণি ওলামি দলে দলে ওলামি, ক'ৰবাত কেনেবাকে ডাঙৰ সকল নোলালে, ব্ৰহ্মপুত্ৰৰ 2টি পাৰ দলঙে লগালে, চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে, মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ। মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ তই চাচোন, ভাবিব নোৱাৰি। অঁ, কি সুন্দৰ শব্দ, কি সুন্দৰ গান, আৰু তেনেকুৱা গোৱানৰ ষ্টাইলটো আছে। আগতে কিয় নকওঁ, শিকি ল'লোঁ হয় মই ভালকৈ, আগতে ক'লে ভয় খাবি, দৰকাৰ নাই, ব'ল গান গাব যাবি। তেনেকেই গান গাইছোঁ, তেনেকেই ভূপেন দা ৰাজস্থানী গান গাব দিছে, লটি খুটি চিনেমাত ৰাজস্থানী গান গাইছোঁ। কেনেকৈ মানে এই ভাষাটোৰ প্ৰতি এটা ধাউতি আছিল কাৰণে কি নাজানো আৰু দেই, খুব সুন্দৰ গান গাই দিছোঁ পটকে। আৰু বৌ, এইখিনিতে আৰু এষাৰ কথা আপোনাক জানিব মন গৈছে, আমি কথা পাতিম, কিন্তু এই সুযোগতে মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। হয়, ব্যতিক্ৰম গ্ৰুপৰ দ্বাৰা আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আজি আমি মিঠু বৌক আমাৰ লগত পাইছোঁ, আৰু এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া, নৰ্থ ইষ্ট, NGI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক, তেখেতসকলে আমাক সহায় কৰিছে। আপোনালোকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিঠু বৌৰ এটা স্বকীয় চিনাকি তাৰ আগতে ময়ো মোৰ ফালৰ পৰা এখেতসকললৈ ধন্যবাদ এটা জনাইছোঁ, তই যে ক'লি, কাৰণ এই পৰিস্থিতিত মানুহক যদি আমি অকণমানো কিবা এটা বাৰ্তা দিব পাৰিছোঁ, বা অকণমানো যদি অকণমান সময়ৰ কাৰণে যদি কিবা এটা আনন্দ দিব পাৰিছোঁ, নহয় জানো, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। হয়, আৰু বৌ, আজি গোটেই পৃথিৱীখন এতিয়া লাহে লাহে ডিজিটেল হৈ গৈছে, কাৰণ সকলোৱে ঘৰতে থাকি সকলোৱে চাব বিচাৰিছে। আৰু আমাৰ এই অনুষ্ঠানটো কেৱল ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা আমাক ভাল পোৱা সকলোৱে আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি থাকিব পাৰিব। যিহেতু আমাৰ এই অনুষ্ঠানটো এতিয়া ফেচবুকত লাইভ হৈ আছে, গতিকে ফেচবুকৰ জৰিয়তে যিসকলে আমাৰ অনুষ্ঠানটো উপভোগ কৰি আছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিঠু বৌ ৰাণাদাৰ সহধৰ্মিনী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱৰ সহধৰ্মিনী, এজন শিল্পীক আমি সকলোৱে ভাল পাওঁ, কিন্তু ৰাণাদা মই দেখা নাই কেতিয়াও, কিন্তু ৰাণাদাৰ বিষয়ে ক'ৰবাত কিবা পালে পঢ়োঁ, আৰু কোনোবা এজন ব্যক্তিয়ে যদি কয় যে মই জয়ন্ত হাজৰিকাক লগ পাইছিলোঁ, মই তেতিয়া সুধোঁ, কওকচোন কওক, ৰাণাদাৰ বিষয়ে অকণমান কিবা এটা কওক, কাৰণ আমি ভাল পোৱা এজন শিল্পীৰ বিষয়ে দুটা এটা কথা জানিবলৈ আমাৰ মন যায়। কিন্তু যেতিয়া আমি ৰাণাদাৰ কথা জানিছিলোঁ, আমাৰ এনেকুৱা লাগে ৰাণাদা এজন সন্ন্যাসীৰ দৰে ব্যক্তি, কাৰণ যিজন ব্যক্তিয়ে দেহে মনে আত্মাৰে কেৱল সংগীতক জানিছিল, সংগীতৰ বিষয়ে অনবৰতে চৰ্চা কৰিছিল, নিজে নতুন কাম কৰিব বিচাৰিছিল। আৰু ৰাণাদা, জয়ন্ত হাজৰিকা এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে সংগীতৰ যোগেদি সামাজিক বিপ্লৱ সূচনা কৰিব বিচাৰিছিল, সামাজিক পৰিৱৰ্তন সাধিব বিচাৰিছিল, সমাজৰ দুখীয়া নিচলা, অভাৱ অনাটনত থকা ব্যক্তিসকলক সহায় কৰিব বিচাৰিছিল সংগীতেৰে। সেইবাবে ৰাণাদাই সৃষ্টি কৰিছিল সুৰবাহিনী, আৰু ৰাণাদাৰ সুৰবাহিনীত ৰাণাদাক ঐকান্তিকভাৱে সহায় কৰা মহিলাগৰাকী আছিল মিঠু বৌ। বৌ, 69ত আপুনি যেতিয়া আহিলে, নিজৰ প্ৰায়লে আহিলে, আপুনি শহুৰ দেউতাক পাইছিল, আপোনাৰ শাহুৱাই আছিল, তেখেত ঢুকালে, শাহুৱাই আছিল, আৰু হাজৰিকা পৰিয়ালৰ এটা ডাঙৰ পৰিয়াল, তাত বোৱাৰী হ'ল।
সকলোৰে লগত, কাৰণ গোটেই ঘৰখনেই সংগীতৰ এখন ঘৰ যে কি নহওক। এতিয়া আমি জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ লগত কথা পাতিব বিচাৰিছোঁ। ঠিক আছে, মই প্ৰথমতে তাৰ আগতে তোৰ কথাখিনি আগ ধৰিয়ে কওঁ হয় যে জয়ন্ত হাজৰিকা সঁচাকৈ মনে প্ৰাণে এগৰাকী মিউজিচিয়ান আছিলে। আচ্ছা, সেইটো কথা মই কি ধৰণে তোক মানে হেৰি কৰিব পাৰোঁ, মই কওঁ যে মই যিগৰাকী জয়ন্ত হাজৰিকা আমি চবেই হেৰুৱাইছোঁ, সেই ক্ৰিয়েটিভ পাৰ্চনেলিটিটো সেইটোতো আমি চবেই মিলি হেৰুৱালোঁ নহয়। ব্যক্তিগতভাৱে মই স্বামী হেৰাইছোঁ, বহুতে হেৰুৱাই তেনেকৈ, আকৌ জীৱন অতিবাহিত কৰিব লাগে নহয় জানো। কিন্তু মই আটাইতকৈ মিছ কৰোঁ মন মৰমী এই যে ক্ৰিয়েটিভ পাৰ্চনেলিটিটোক যিটো মই হেৰুৱালোঁ, সেইটো দিনে ৰাতি যেতিয়া মই গানটো মিছ কৰোঁ, সুৰটো মিছ কৰোঁ, মই ভাবোঁ সেইটোতো আমি অসমেই হেৰুৱালোঁ নহয়, সকলোৱে মিলি হেৰুৱালোঁ। এই খুব কমটি দিনৰ ভিতৰত যিখিনি কৰি থৈ গ'ল, মই তেতিয়াই ভাবিলোঁ যে মানুহ যদি ইমান ভাল পাইছে জয়ন্ত হাজৰিকাত, এই জয়ন্ত হাজৰিকাৰ গানখিনি মই নতুন প্ৰজন্মৰ হাতত ধুনীয়াকৈ শুদ্ধকৈ দি যাব লাগিব। গতিকে মই তেতিয়াই পণ কৰিলোঁ জানো, কাৰণ মই দিনে নিশাই যেনেকৈ এওঁক সুৰকাৰ হিচাপত দেখিছোঁ, বা ধৰ যদি দিনটো এটা ইনষ্ট্ৰুমেণ্ট নবজায়, পৃথিৱীত সকলো ইনষ্ট্ৰুমেণ্ট বজাব জানিছিলে যে যি হাতত লয় তাকেই বজায়। ডাঙৰ কথা বৌ, আমি জনামতে ৰাণাদাই প্ৰত্যেকটো বাদ্যযন্ত্ৰ নিজে শিকিছে। নিজে শিকিছে, কোনো মাষ্টৰ নাই দেই, কোনো কেতিয়াও শিকা নাই ক'তো। তো এনেকৈ যেতিয়া মানে ইনষ্ট্ৰুমেণ্ট এটা নবজায়, ৰাতি কয় এই দোমৰাটো অলপমান আনি ৰাছিয়াৰ পৰা আনি দিয়ে ভূপেনদা, ইউক্ৰেইনৰ ইনষ্ট্ৰুমেণ্ট দোমৰা। এতিয়া ভূপেনদাৰ আমাৰ কলাক্ষেত্ৰত যে মিউজিয়াম আছে তাতে মই থৈ দিছোঁ ইনষ্ট্ৰুমেণ্টবিলাক, তাতে ৰাখিছে তেওঁলোকে। যি নহওক সেইটো ইনষ্ট্ৰুমেণ্ট লৈ আনাচোন এবাৰ বজাওঁ, আজি দিনটো দেখোন একো নবজানো। তেতিয়া মই ভাবোঁ যে কেনেকুৱা এটা সংগীতৰ লগতে হেৰি। মোক কৈয়ে দিছিলে বিয়াৰ সময়তে, মোৰ প্ৰথম ৱাইফ হ'ল মিউজিক, তাৰপিছত তুমি দেই অভিমান কৰি লাভ নাই ইয়াতে, গম পালি নে কথাটো। তো মই সেইজন জয়ন্ত হাজৰিকাক মই মানে প্ৰথমতে ভাবিছিলোঁ মই পুজিমে নে মোৰ মানে লগৰীয়া নে মোৰ বন্ধু নে মই কি বুলি মানে হেৰি কৰিম, মানে গুণগত দিশৰ পৰা মই এনেকুৱা মানুহজনক সন্মান কৰিছিলোঁ যে মই চাগে সেই শক্তিটো পালোঁ যে মই ৱৰ্কশ্বপৰ মাজেদি, মই নতুন প্ৰজন্মৰ মাজেদি, মই সদায় কওঁ মন মৰমী এটা কথা, তো অকল মই ল'ৰাৰ মাজত মই জয়ন্ত হাজৰিকাক বিচাৰি নুফুৰোঁ, মই প্ৰতিজন নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত মই জয়ন্ত হাজৰিকাক বিচাৰি ফুৰোঁ, যে ক'ৰ পৰা মই একদম পাৰফেক্টলি গোৱা এটা ল'ৰা পাম, ক'ৰ পৰা মই পাৰফেক্টলি গোৱা ছোৱালী এজনী পাম। পাইছোঁ। আজি বৰ্তমান যুগত তই ভাব ৰূপম ভূঞা, ৰাজাৰ কথাটো বাদ দে, ৰূপম ভূঞা ক, প্ৰশান্ত ৰাজখোৱা, ৰুবুল কলিতা, এই তোৰ আমাৰ কি কয় কল্লোল বৰঠাকুৰকে আদি কৰি তো প্ৰত্যেকৰে পাৰফেক্টলি জয়ন্ত হাজৰিকাক গাবলৈ কিমান চেষ্টা তাহাঁতৰ নহয় জানো। সেই বস্তুটো কিন্তু আৰু চব ঘূৰি ফুৰে, মই য'তেই নাযাওঁ ৱৰ্কশ্বপত যাওঁ নহয়, গৈ বহে। এতিয়া গায়ত্ৰীহঁতে গোৱা কৰিছে, গায়ত্ৰী হাজৰিকাই গায়, প্ৰণামী গায়, প্ৰণামী গোস্বামী গায়, মানে তই এতিয়া যেনেকৈ দি দিয় তই নতুনে গাই দিব। মই বহুতৰ নাম ল'ব পৰা নাই, কিন্তু বহুত নাম আছে ইয়াতে। কেৱল আপুনি এইখিনি গুৱাহাটীখিনি ক'লে, একেবাৰে বঙাইগাঁৱৰ মনীষা দেৱী কওঁ, তই হেৰিৰ তেজপুৰত তোৰ এই ছোৱালীজনী কওক, এজনতো হেৰি আছে এইটোৰ খুব ভাল গায় জয়ন্ত হাজৰিকাৰ গানটো, মোৰ লগত হোৱাটছআপতে সদায় আমি লগ পাই থাকোঁ। মানে তোৰ বিভিন্ন দিশত তই আপাৰ আছামত যা, তোৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি যোৰহাটৰ পৰা আৰম্ভ কৰি তোৰ একোজন সাংঘাতিক গোৱা, কিন্তু তাৰে মাজতে মন মৰমী মই কওঁ, মই বহুত মানে তোৰ কি বুলি ক'ম আৰু কমপ্লেইন হেৰি মুখামুখি হৈছে দেই। সেইবিলাক মোৰ জীৱনৰ কিছু মিঠা আৰু তিতা অভিজ্ঞতা। সেই কথাষাৰ মই সুধিম বুলি ভাবিছিলোঁ, কাৰণ প্ৰত্যেকটোৱে, আৰু আপোনালোক জনতাৰ মানুহ, আপোনালোক ৰাইজৰ মানুহ, কাৰণ আচলতে আমি প্ৰত্যেকজন ব্যক্তিৰ দুটা পিঠি থাকে, এটা ভাল এটা বেয়া। মানে সেই ভাল লগা পিঠিটোৰ পৰা কোনোবা এজনে ভাল কথা ক'লে, বেয়া লগা পিঠিটোৰ পৰা বেলেগ এজন মানুহে কিন্তু বেয়া এটা দিশ চিন্তা কৰে। আৰু নহয়, তই যিহেতু ক'লি যে মই জয়ন্ত হাজৰিকাৰ পত্নী হিচাপত মনীষা হাজৰিকাক তই কথাবিলাক সুধিব খুজিছোঁ, মই জয়ন্ত হাজৰিকাক কেইবছৰ পাৰোঁ, 7.5 বছৰমান পাইছিলোঁ। 69ত মই বিয়া হৈ আহিছোঁ, তাৰপিছত যদিও বা আমাৰ চিনাকি ধৰ 64ত 5 বছৰ পিছত বিয়া কৰাম বুলি কৈ পেলাই 69ত বিয়া কৰালে, ঠিকে আছে।
তেতিয়া খুব সৰু 19 বছৰ বয়স মোৰ 25 বছৰ বয়স সৰু ল'ৰা ছোৱালী বাচ্ছাৰ দৰেই সংসাৰ আৰম্ভ কৰিছিলোঁ কিন্তু সেই যে সময়ছোৱা পালোঁ মই সেই সময়ছোৱাৰ মাত্ৰ জয়ন্ত হাজৰিকা বোলা মানুহজনক মই এনেকৈ বুজি পালোঁ মই ভাবিলোঁ মোৰ ভিতৰত সোমাই গ'ল এইকাৰণে চাগে মই পাৰিলোঁ এনেকৈ নতুন প্ৰজন্মৰ মাজতে জয়ন্ত খুব কষ্ট হৈছে দেই প্ৰথম কাৰণ যেতিয়া জয়ন্ত হাজৰিকা ঢুকাইছে তেতিয়ালৈকে এটা LPO নাই LP ৰেকৰ্ড এখন কৰিব লগা হ'ল তাৰপিছত লাহে লাহে তাৰ পৰা গৈ গৈ তোৰ কেছেটৰ যুগ আহিলে তাৰপিছতে CD হ'ল CDৰ পৰা গৈ গৈ তোৰ ডিজিটেল এতিয়া আমি ডিজিটেলৰ যুগত আহি গৈছোঁ এতিয়া মই জয়ন্ত হাজৰিকাৰ গান ডেইলি মই হেৰিত অনলাইন মই জাজ কৰি আছোঁ ভূপেন্দাৰ গান জাজ কৰি আছোঁ বিভিন্ন হেৰিৰ পৰা মোৰ শুভকামনা বিচাৰিছে ক'ত চতিয়া ক'ত যাওঁ এনেই স্বাভাৱিক সময় হ'লে গ'লোহেঁতেন কিন্তু এনেকেই জয়ন্ত হাজৰিকাৰ বস্তুখিনি মই আনি দিব পাৰিছোঁ আৰু যিটো মই ভাবিছিলোঁ যে প্ৰতিজন নতুন প্ৰজন্মৰ শিল্পী বুলি নকওঁ শিকাৰ আগ্ৰহীসকলক মাজত মই জয়ন্ত হাজৰিকাক বিচাৰোঁ আৰু মই পাইছোঁ এইটো মই সফল হৈছোঁ আপুনি কৰ্মশালা কৰিছে জয়ন্ত হাজৰিকা দেৱৰ গীতখিনি স্বৰলিপি প্ৰস্তুত আৰু স্বৰলিপি প্ৰস্তুত কৰাটো আপুনি কৰা বিভিন্ন কামৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ কাম কাৰণ নন্দ বেনাৰ্জীয়ে মোক সহায় কৰিছে আমি এই সুযোগতে নন্দ বেনাৰ্জী মহাশয় তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ স্বৰলিপি এইকাৰণে প্ৰয়োজন পৃথিৱীৰ কোনোবা এটা প্ৰান্তত থকা এজন যুৱক এজনী আজি ৰাধাদাৰ গীত শিকিব খুজিছে শুদ্ধকৈ তেতিয়া এই স্বৰলিপিখিনি লাগিব এইটো যুগজয়ী কাম এটা আপুনি কৰিব বহু শেষ কৰিবৰ সময় হ'ল কিন্তু ইমান কথা থাকিল আকৌ বহিম আকৌ কথা পাতিম আমি কাৰণ এই সকল ব্যক্তিৰ কথা তই কৈ শেষ কৰিব নোৱাৰি কাৰণ ৰাণাদা হওক সুধাকন্ত হওক আৰু বহু শিল্পী আৰু এই ক্ষেত্ৰত মই ব্যতিক্ৰম মেজৰক এইকাৰণে এটা সন্মান জনাইছোঁ যে তেখেতসকলে এই দিশত কথাটো ভাবিছে এই যে বৰেণ্য শিল্পীসকলৰ কথা আজি আমি পাইছোঁ আমি আলোচনা কৰিছোঁ তেখেতসকললৈ আমি এটা সন্মান জনাইছোঁ সেইটোতো সদায় সৌভাগ্য নহয় আৰু বহু তেখেতসকললৈ আমি সন্মান জনাইছোঁ আৰু এটা কথা তেখেতসকলে যে সেই ত্ৰাসৰ সময়খিনি তেখেতসকলৰ কিন্তু সৃষ্টি দি থৈ গৈছে বাপৰে আজি প্ৰতিটো গান তই ভাৱনা প্ৰত্যেকটো গানৰ অৰ্থপূৰ্ণ আৰু আমি ৰাণাদাৰ কথা জানো সুৰবাহিনীৰ সৃষ্টিয়ে সেই বানত ত্ৰাসিত ব্যক্তিৰ কাষলৈ কেনেকৈ গৈছে সেইটো এটা দীঘল চেপ্টাৰ আছিল এটা দীঘল অধ্যায় সেই কথাখিনি আমি যদি পাতো ঘণ্টাৰ পিছত ঘণ্টা আমি পাতি থাকিব পাৰিম এতিয়া আমি কথা হ'ল আজিও যিসকল সৃষ্টিশীল ব্যক্তিয়ে নিজৰ সৃষ্টিয়ে আগবাঢ়িব বিচাৰিছে এই ত্ৰাসৰ সময়তো সেই সৃষ্টি তেওঁলোকে কিন্তু ত্ৰাসত কম্পিত নহয় সৃষ্টিয়ে তেখেতসকলৰ আজিৰ সময়খিনিক নতুন প্ৰজন্মলৈ লৈ যাব পাৰে যাতে আমি ত্ৰাসিত নহয় আমি সৃষ্টিৰে আমি দিন অতিবাহিত কৰোঁ সেই কথাত গুৰুত্ব দিব লাগিব মিঠুবৰ লগত কথা পাতি খুবেই ভাল লাগে আমি দৈনন্দিন জীৱনত লগ পালেও মিঠুবৰ পৰা বহু কথা শিকোঁ বহু কথা জানো আৰু ডাঙৰ কথা মিঠুবৰ আটাইতকৈ আমি মিঠুবক ভাল পোৱা কাৰণটো হ'ল তেখেত মণিষা হাজৰিকা সেইটো ডাঙৰ কথা কিন্তু আমাৰ মৰমৰ মিঠুবো এই কাৰণে তেখেতে আমাক সকলোকে খুবেই উৎসাহিত কৰে কাম এটা কৰ ভাল কাম এটা কৰ কিবা এটা কৰ আৰু যিগৰাকী নতুন প্ৰজন্মক একদম এইটো মগজত মই সোমাই দিছোঁ যে পুৰণিক এৰি পেলাই নতুন নহ'ব পুৰণিক লৈ আমি চলিব লাগিব শিপাক আমি এৰিব নোৱাৰোঁ শিপা লৈ আমি নতুন কিমান সৃষ্টি কৰিব পাৰোঁ আজি ডিজিটেলত কি হোৱা নাই তই কচোন আজি প্ৰত্যেকটো এই পেজবোৰ যে মই লাষ্ট উইকত ময়ো লাইনীহঁতে প্ৰগ্ৰাম কৰিছে ষ্টৰী উইভাৰ্ছ তাৰ আগতে কৰিছে চেণ্টিনেল ইয়াতে বিভিন্ন জেগাৰ পৰা ফেচবুকত এতিয়া আহি আছে বেলেগ বেলেগ গ্ৰুপত কিন্তু এইবোৰ বস্তুৱে আমি শিকিব লাগিব সঁচা আমি কৰিব লাগিব আমি গ্ৰহণ কৰিব লাগিব দৰ্শকসকল আমাৰ অনুষ্ঠানটো সামৰণি মাৰিব সময় হ'ল মিঠুব আমাৰ শ্ৰদ্ধা মিঠুব মণিষা হাজৰিকা তেখেতৰ লগত বহু কথা পাতিলোঁ বহু কথা পাতিবলৈ বাকী থাকিল অনাগত দিনবিলাকত আপোনালোকৰ অনুৰোধ পালে আৰু আপোনালোকেতো নিশ্চয় ভাল পাইছে তেখেতৰ লগত কথা পাতি তেখেত নিশ্চয় আমাৰ মাজলৈ আকৌ আহিব আমি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ ব্যতিক্ৰম মাজদুৰ আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত যিসকলে সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৌ এইবাৰ এটা খুব ব্যক্তিগত কথা সুধিব বিচাৰিছোঁ সময় চাগে পাৰ হৈ গৈছে তথাপি চমুকৈ বৌ ফুৰি ভাল পায়
ফুৰি হা? খুব ভাল পাওঁ হয় বৌ আমি ধৰি ললো পৃথিৱীখন আগৰ নিচিনা হৈ গ'ল আমি সকলোৱে আগৰ নিচিনাকে মুক্ত মনে বিচৰণ কৰিব পাৰো মুখত এখন মুখা নিপিন্ধাকৈ সকলোকে আলিংগন কৰিব পাৰো সকলোকে মৰমে আদৰি ল'ব পাৰো তেনেকুৱা এখন ধুনীয়া পৃথিৱী আকৌ আহি গ'ল তাৰ পাছত আমি যদি কওঁ মিঠু বৌক আমি ক'ৰবালৈ যাবলৈ কৈছো ক'ৰবালৈ পঠাইছো বৌ তেতিয়া কোন ঠাইলৈ যাব মই কিন্তু সঁচা কথা ক'বলৈ গ'লে মনমৰমী মই বিদেশ গ'লোঁ ক'ৰবাত খুব এটা সাংঘাতিক ফুৰা নাই যদিও মই লণ্ডন আশে পাশে ঘূৰিছোঁ তাৰপিছতে জেদ আছিলে দেই গানৰ প্ৰগ্ৰাম নোহোৱাকৈ বিদেশ নাযাওঁ সঁচাকৈ নগ'লোঁ আৰু সঁচাকৈ 29তম হেৰি পাতিছিলে কমেমৰেশ্যন পাতিছিলে লণ্ডনৰ যিটো ভাৰতীয় উইং ইণ্ডিয়ান হেৰিৰ পৰা ৰিণী কাকতি মোৰ ননদ বুলিয়ে ক'ব পাৰি তাই যোগাযোগ কৰি দিছিলে চব সেইটো মই ৰাজা লাইলি মোৰ বোৱাৰী চব আমি গৈছিলোঁ আচ্ছা তাৰপিছত মই দেশ চোৱা হিচাপত মই এইফালে অষ্ট্ৰেলিয়াত চালোঁ ঠিক আছে খালি আমেৰিকা মই চোৱা নাই আৰু বাকী এইফালে তোৰ এই ছাইডটো মই গোটেই গৈছোঁ ছিংগাপুৰ গ'লোঁ তাৰপিছত বেংকক এইবিলাক চব ফুৰিছোঁ কিন্তু চবৰে পিছত মই তোক কওঁ মই ভাৰতবৰ্ষত ফুৰি বেছি ভাল পাওঁ দেই গতিকে মই ভাবিম যে ভাৰতবৰ্ষক এতিয়াও কিছুমান ঠাই মই যোৱা নাই সেইবিলাক ঠাইলৈ মই যাবলৈ ভাল পাওঁ দেই সেইবিলাক ঠাই মই এতিয়া কালেক্ট কৰোঁ কেৰেলা চেৰেলা কিছুমান দৰ্শকৰ আমি ভাবিছো মিঠু বৌ এখন দীঘলীয়া লিষ্ট দিব গতিকে ভাৰতবৰ্ষৰ দাক্ষিণাত্যলৈ যাব ভাল পাব কাশ্মীৰ চোৱা নাই সেইটো বিৰাট এটা দুখ আছে কাশ্মীৰ চাব যাব লাগিব কাশ্মীৰ বতৰৰ প্ৰত্যেকটো ক্ষণতে কাশ্মীৰ এক বিচিত্ৰ আমাৰ ভূস্বৰ্গ কাশ্মীৰ আমি মিঠু বৌক কাশ্মীৰলৈ পঠাম আৰু আপোনালোকৰ যদি কোনোবা ঠাইলৈ যাবলৈ মন যায় আপোনালোকৰ এখন ধুনীয়াকৈ তালিকা কৰক আমি আশা কৰোঁ পৰিৱেশ আগৰ দৰে সুন্দৰ হ'ব আমি ফুৰিবলৈ যাম মিঠু বৌ আকৌ এবাৰ ধন্যবাদ মনমৰমীটোকো জনাইছোঁ আৰু বেটিকৰ মাষ্টৰক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ ধন্যবাদ দৰ্শক আমি সামৰি মাৰিছোঁ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Hello, this is Dr. Rimadas Malik from Illumis Clinic, Guwahati. I have started this Illumis Clinic around 5 years back now, and we have successfully treated many patients for now. This is the first aesthetic clinic in Northeast, and we started with all the USFDA approved devices as well as USFDA approved treatments, and we are now proud owner of one of the world's best technologies like full sculpting and axle easily. Apart from all these, which deals
begins with body contouring, that is permanent fat reduction on spot. We also have some very good lasers for our skin treatments like permanent hair reduction, for pigmentation, and also for scar reduction. So we try to customize each treatment based on patient's need, and we try to give them the best possible treatment. For people who are needle phobics, we have treatments which do not involve any injections. So you're most welcome to Illumis Clinic, that is based in Guwahati, ABC bus stop in the center of Guwahati. Thankfully, we have best technologies, so you will be very safe in our hands. Most welcome to Illumis Clinic. Thank you.